ভনী এজনী জুলাই 31 তাৰিখে জাজৰি বগৰীগুৰি গাঁৱৰ প্ৰভাত দাস পিতা হ'ল কমলা দাস তেওঁৰ লগত বিয়া দিয়া হৈছে ছোৱালীৰ নাম পম্পী দাস ছোৱালী গ্ৰেজুৱেট ছোৱালী দেখা শুনাও ভাল ছোৱালী তাৰপিছত দিয়া হৈছিল তাৰপিছত হ'ল কি আজি যোৱাকালি 1 বজালৈকে আমাৰ ঘৰৰ লগত ছোৱালীৰ লগত কথা বতৰা পাতি আছে কিন্তু 2 বজাৰ পৰা তাই মোবাইলটো ছুইচ অফ হ'ল ফোন মাৰে কোনেও নাপায় ছুইচ অফ মোবাইলত তাৰপিছত এতিয়া আমি অলপ কিবা সন্দেহ কৰিছোঁ কি আকৌ ভাবিছোঁ যে মাৰপিট কৰে যেন সি ড্ৰিংক কৰে বুলি জানিছোঁ এতিয়া আগতে নাই কৰা বুলি কৈছিলোঁ পিছত ড্ৰিংক কৰে বুলি মানে পইচা পাতি তেনেকৈ বিচৰা নাই কিন্তু আমাৰ পৰা হেৰি বিচাৰিছে এইটো এইবিলাক সব মানে বাকী যিবিলাক আছে সব দিয়া কথা আমি আগষ্ট মানতে গোটেইখিনি এই অক্টোবৰতে সব দিয়া কথা আৰু মানে গোটেই বাকী অলপ দিছোঁ বাকীখিনি আৰু যৌতুকে তাৰপিছত কালিতো 2 বজাৰ পিছততো তাইক ফোন নোপোৱাৰ পিছত ঘৰত অলপ সন্দেহ কৰিছে আৰু তাৰপিছত আমাৰ মানে ঘৰত অকণমান সকামো আছিলে গতিকে ইমান এটা আৰু হেৰি কৰিব নহ'ল তাই ৰাতিও ফোন মাৰিছে কিন্তু ফোন ছুইচ অফ তাৰপিছত 10:30 বজাত তেওঁলোকে ফোন মাৰি কৈছে যে ছোৱালীজনী অসুখ হৈছে মেডিকেললৈ লৈ গৈছোঁ তাৰপিছত তাই চেলাইন দিছোঁ চেলাইনত অলপ ভাল পাইছে তেতিয়া ভাল পোৱাৰ কাৰণে আমি ভাবিছিলোঁ গাড়ী লৈ আহি যাম কিন্তু দেখিলোঁ ভাল পাইছে বুলি কোৱাত আৰু আমি ৰাতিপুৱাই গুচি আহিম আৰু এনেকৈ বুলি ভাবি থাকিলোঁ তাৰপিছত 3:11 ফোন মাৰি কৈছে যে ছোৱালীজনী ঢুকালে আজিতো ইয়াত আহি পেলাই বহুত গম পাইছোঁ মেডিকেললৈ যেতিয়া আমি ৰাতিপুৱা আহিলোঁ অহাৰ আগে আমি জাজৰি থানাত আমি কেছ এটা দিছোঁ জাজৰি থানাত কেছটো দি পেলাই আমি আহিলোঁ মেডিকেলত আহি গম পাওঁ এটা ড্ৰাইভাৰ ল'ৰাই কৈছে মোৰ গাড়ীখনত মই কৈছোঁ যে 500 টকা দিলেই ট্ৰিটমেণ্টটো ভাল হৈ যাব আপোনাৰ বেলেগলৈ লৈ ব'লক ইয়াত মেডিকেলৰ ডাক্তৰে নাই কিন্তু তেওঁলোকে কয় আমাৰ হাতত 500 টকা নাই আমাক পইচা দিবলৈ 500 টকা নাই গতিকে ক'ৰ পৰা দিম আমি এনেকৈ কয় আচ্ছা তাৰপিছত আকৌ শুনা পালোঁ এজনে কৈছে যে লেট্ৰিনলৈ লৈ গৈছিলে মেডিকেলতে লেট্ৰিনত নিওঁতে লেট্ৰিনত পৰি গৈছে ছোৱালী পৰি তাতে মৰিছে মৰাৰ পিছত সেই ল'ৰাজনে মানে তাক আনিব বিচাৰিছে পৰা নাই তেতিয়া মুছলিম ল'ৰা এজন আছিলে তাক ক'লে যে তুমি অলপ সহায় কৰি দিয়া সি কৈছে গোটেই কাপোৰ উলংগ কাপোৰ যেতিয়া সি কেনেকৈ সহায় কৰিম মই এনেকুৱা উলংগ মানুহক কেনেকৈ কৰিম তাৰপিছত কাপোৰ চাপোৰ অলপ মানে হেৰি কৰি দি পেলাই লৈ আহি পেলাই বেডত ভৰাইছে আমাৰ সন্দেহ এইটো কিবা ৰাসায়নিক দ্ৰব্য দি অৰ্থাৎ ঔষধ খুৱাই তেনেকুৱা টাইপ কোনো বেমাৰ নাই ছোৱালীজনী কোনো দিনে কোনো বেমাৰ নাই কিন্তু পেটত এতিয়া পেট বিষাইছে আৰু মাথা ঘূৰাইছে এই দুটাটোৰ এটাই লক্ষণ এইটো দুটাৰ এটাই লক্ষণ হয় কিবা এটা পয়জন দিয়া হৈছে এইটো আমাৰ সন্দেহ সিহঁতৰ পৰিয়ালৰ ভিতৰত আজি আৰু এটা সন্দেহ আছে আজি 1.5 মাহ হৈছে বিয়া হোৱা 1 মাহৰ আগৰ পৰা ডাঙৰ বৌয়েকজনী লগত কোনো সম্পৰ্ক মানে নেমাতে ডাঙৰ বৌয়েকজনীয়ে নেমাতে এই জাজৰি থানাত দিছোঁ কেছ কাৰ ওপৰত মানে এই গিৰিয়েকৰ ওপৰত দিছোঁ আৰু খুব ৰাতিপুৱা দৌৰাদৌৰিকৈ লিখিবলগীয়া হ'ল আচলতে ককায়েক 2টা বা বৌয়েক 2জনীক দিব লাগিছিলে খাঙুকুৱাই এনেই যৌতুকত ধৰি লওক এনেকৈ ধন বিচৰা নাই কিন্তু বাকী চব বিচাৰিছে চব বস্তু এই ধৰি লওক চোফা লাগিব গহনা লাগিব গহনা অলপ দিয়া হৈছে গহনা লাগিব তাৰ বাহিৰেও আৰু চোফা ছেটৰ পৰা আদি কৰি যিমান সোপা গোটেইখিনি লাগিব হয় এইখিনি গোটেইখিনি লাগিব এই ল'ৰাই মানে MR বুলি কৈছে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ আমাৰ ঘৰ লাহৰীঘাটৰ কাঠনিত